সকলো কথা আলোচনা বিলোচনা কৰি এটা কথা আপোনাক ক'ব খুজিছোঁ যে এইবাৰ এক্সিট পোলৰ বিৰুদ্ধে সিদ্ধান্ত হ'ব, এইবাৰ বিৰোধীৰ চৰকাৰ হ'ব। আৰু এই কথা স্পষ্ট এটা যেন কালি আমাৰ বিভিন্ন মানুহে যিসকলে যিহেতু আমাৰ ৰাইজ গ্ৰাউণ্ডত ঘূৰি আছে, সেইকাৰণে আমাৰ যিসকল মানুহে ইয়াত তেওঁলোকে এক্সিট পোল দিছে তেওঁলোকে কিন্তু এটা ধাৰণা তেওঁলোকে নিশ্চিতভাৱে কৰিব পাৰিছে। কোনোবা ABCD কোনোবা চেনেল হওক যোনে কৰিছে তেওঁলোকৰ ধাৰণাৰ লগত আমাৰ ধাৰণা ক'ৰবাত নহয় ক'ৰবাত অলপ চলপ হ'লেও মিল আমি দেখিবলৈ পাইছোঁ। ক'ৰবাত হয়তো আমাৰ মত পাৰ্থক্য আছে, কিন্তু বেছিক আৰু ফাণ্ডামেণ্টেল যিটো কথা সেইটো আমি দেখিবলৈ পাইছোঁ যে এতিয়া কালি এটা টিভি চেনেল ন' ডাউট তেওঁলোক অকণমান চৰকাৰৰ লগত তেওঁলোক অকণমান সুসম্পৰ্ক আছে, ক্ল'জ টু দ্য গভৰ্ণমেণ্ট, কিন্তু তথাপি তেওঁলোকে 30টা সমষ্টিত ক্ল'জ ফাইট বুলি দিছে, 50-50 বুলি দিছে। নামবোৰ নকওঁ, আপোনালোকে সকলোৱে জানে, চাইছে। আৰু বেলেগত তেনেকুৱা বেলেগ এছেছমেণ্ট আৰু আহিছে আমাৰ ইয়াত লোকেল চেনেল, তাত যিবোৰ চিটৰ কথা আলোচনা হৈছে তেতিয়া আমি চাইছোঁ যে আমাৰ লগতো আমাৰ যিটো গ্ৰাউণ্ড ৰিপৰ্ট আছে সেইটোৰ লগত অলপ মিলিছে, কিন্তু তাৰ লগত আমি কেইটামান আৰু এড কৰি দিছোঁ, আমি আৰু দুটামান কৰি দিওঁ 30টাৰ লগত। মই কৈ দিব খুজিছোঁ এইটো তিনিচুকীয়াত যোগ দি দিয়ক, মাকুমত যোগ দি দিয়ক, মাকুম যোগ দি দিয়ক, চাবুৱা লাহোৱাল যোগ দি দিয়ক, নাজিৰা দিব খোজা নাই নাজিৰাক দি দিয়ক, ডিমৌ দিয়ক, দেৰগাঁও দিয়ক, গোলাঘাট দিয়ক, সৰুপথাৰ দিয়ক, বিশ্বনাথ চাৰিআলি দিয়ক, বিন্নাকান্দি দিয়ক, দিছপুৰ দিয়ক, গুৱাহাটী কেন্দ্ৰীয় দিয়ক, পলাশবাৰী দিয়ক, কমলপুৰ দিয়ক, ৰঙিয়া দিয়ক, বৰক্ষেত্ৰী দিয়ক, মৰিগাঁও দিয়ক, এইকেইটাও লগাই দিয়ক। 30 + 17 47। মই অনুৰোধ জনাইছোঁ এই 32 50-50 বুলি ক'লে নহয়, আৰু 17টা মই দিছোঁ, এইকেইটা 50-50। এইটো আমাৰ এছেছমেণ্ট মতে, কাৰণ যোনে এছেছমেণ্ট কৰি 30-30 কৰিছে কাৰণ তেওঁলোকৰ নিজৰ মানুহ আছে, নিজৰ মানে ঘৰুৱা মানুহৰ ককাই ভাই নিচিনাও, তেওঁলোকৰ কথাটো অলপ বেয়াকৈ ক'লে বেয়া হয় কাৰণে নাই কোৱা, কিন্তু সঁচা বাস্তৱ ছবিখন হ'ল যে 50-50 হৈছে। গতিকে এই কথাটো হ'ল এই যিটো মানে সেইকাৰণে আমাৰ লোকেল যিসকল আমাৰ ইয়াত থকা স্থানীয় যিসকল চেনেল তেওঁলোকৰ এছেছমেণ্ট মই চাইছোঁ, তেওঁলোকে এটলিষ্ট তেওঁলোকৰ এটা প্ৰপাৰ এটা ৰিপ্ৰেজেণ্টেশ্যন প্ৰায় প্ৰত্যেকেই কৰিবলৈ চেষ্টা কৰিছে বা প্ৰায় ওচৰা ওচৰি হৈছে। হয়তো গোটেই কথা বতৰাবোৰ 4 তাৰিখে আহিব, ফলাফল 4 তাৰিখে আছে, কিন্তু এই যিটো এটা একেবাৰে বুলিছ এণ্ড ভগাছ যিটো তেওঁলোকৰ প্ৰেডিকশ্যন, এটা মানুহক বিভ্ৰান্তিকৰ পৰিৱেশ সৃষ্টি কৰিবৰ কাৰণে যিটো পৰিৱেশ তেওঁলোকে বনাইছে, ইয়াৰ গোটেই কথা বতৰাবোৰক আমাৰ সাধাৰণ জনগণক আমাৰ দলৰ কৰ্মকৰ্তাসকলক তেওঁলোকক কৈছোঁ যে এয়া অতি সুপৰিকল্পিত ষড়যন্ত্ৰ। এইটো এটা নেৰেটিভ বনোৱাৰ তেওঁলোকৰ এটা বাগধাৰা সৃষ্টিৰ তেওঁলোকৰ এটা সুপৰিকল্পিত এটা ষড়যন্ত্ৰ বা কূটকৌশল। ইয়াত যাতে কোনেও যাতে ভয় খাব নালাগে।